Hello guys, this is best book for ADRE. মই এই বুকখন আজি অপেন কৰিলোঁ। আজি আহিছে, ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এইখন বুকখন 350 টকা লৈছে আৰু এইখন ফ্লিপকাৰ্টত আপোনালোকে পাই যাব সহজে। এইখন চাওক, শৈলেন বৈশ্য ডাঙৰীয়া বুকখন, অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়। ইয়াতে চাব পাৰে আপোনালোকে কি কি দিয়া আছে, আপোনালোকে চাব পাৰে। এনেকৈ ফাৰ্ষ্টতে বিষয়সূচীসমূহ চাওক। ৰাজ্যৰ সাম্প্ৰতিক ঘটনাৱলী, ইয়াৰে ছেপ্টেম্বৰ 2022 পৰা আগষ্ট 2023 যিমান মানে আমাৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবোৰ দিয়া আছে। লগতে ইয়াত টপিক বাই টপিক দিয়া আছে। অসম বুৰঞ্জী, এইফালে অসম ভূগোল, অসমৰ জনগাঁথনি, এইবিলাক এনেকৈ টপিক দিয়া আছে আৰু টপিকৰ পিছফালে প্ৰশ্নও দিয়া আছে। তাৰমানে কি এইখন বুকখন আপোনালোকৰ ছাবজেক্টিভো হয় আৰু অবজেক্টিভো হয়, দুয়োটাই আছে। এইবিলাক চাওক আপোনালোকৰ মানে কাৰেণ্ট এফেয়াৰ্ছবোৰ মানে টপিক হিচাপে দিয়া আছে। আৰু তাৰপিছত টপিক হিচাপে দিয়াৰ পিছত পাছফালে চাওক প্ৰশ্ন মানে MCQ হিচাপে দিছে আৰু এইফালে উত্তৰসমূহ দি দিছে। আপোনালোকে চাব পাৰে কি ধুনীয়া হিচাপে দিছে বুকখন মই আজি আহিছে মোৰ বুকখন। আপোনালোকে এই বুকখন ল'ব পাৰে, ল'লে ADR কাৰণে বহুত ভাল হ'ব। ADR নহয়, এইখন অকল ADR নহয়, আছাম পুলিচ যিকোনো মানে ইয়াতেতো আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকে যিখিনি এই হেৰি হিচাপে দিছে, ইয়াতে APSC বুলি লেখা আছে যে APSC এই দুখন বেষ্ট হ'ব বুলি, কিন্তু আপোনালোকে ADRE তাৰপিছত যিকোনো পৰীক্ষাৰ কাৰণে এইখন বেষ্ট হ'ব। তাৰমানে ইয়াত টপিকত দিয়া আছে, টপিকটো ফাৰ্ষ্টতে বুজাই দিয়া আছে। চাওক, যিটো অসমৰ ভূগোলটো টপিকটো ফাৰ্ষ্টতে বুজাই দিয়া আছে ইয়াতে। তাৰপিছত টপিকটো বুজাই দিয়াৰ পিছত পাছফালে ইফালে আপোনালোকে চাব পাৰে, ইফালে কুৱেশ্যন দিয়া আছে। এই আছাম ভূগোলৰ ওপৰত ইয়াতে কুৱেশ্যন দিয়া আছে। আৰু শেষৰ ফালে আপোনালোকে চাব পাৰে এখন মেপ দিয়া আছে। মেপখন চাব পাৰে আপোনালোকে। এইখন হ'ল মেপ, অসমৰ মেপখন দিয়া আছে ইয়াতে, আপোনালোকে চাব পাৰে। থেংক ইউ। আজিৰ ভিডিঅ' ইমানেই আছিল, ধন্যবাদ।